শ্ৰীমতী বিৰিনা গোৱালা চাইনা মাকাওত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল যোগাসনা চেম্পিয়নশ্বিপত মই অংশগ্ৰহণ কৰিছিলোঁ। তাত মই ট্ৰেডিশ্যনেল সাব জুনিয়ৰ শাখাত প্ৰথম স্থান দখল কৰি চেম্পিয়নত চিলেক্ট হ'লোঁ। আৰ্টিষ্টিক পেয়াৰত মই ছেকেণ্ড পাবলৈ সক্ষম হ'লোঁ আৰু ৰিডিমিক পেয়াৰত থাৰ্ড হ'বলৈ সক্ষম হৈছোঁ। চেম্পিয়নত মই ছেকেণ্ড ৰানাৰ আপ হ'বলৈ সক্ষম হৈছোঁ। ক্লাছ 3 পৰা। মা দেউতা আৰু য়োগা শিকোৱা ছাৰে। জিন্তু বুঢ়াগোহাঁই। 14 আৰু 15 জানুৱাৰীত এই খেলখন অনুষ্ঠিত হৈছিল। মই জিন্তু বুঢ়াগোহাঁই। মোৰ তত্বাৱধানতে বিৰিনা গোৱালা আৰু এগৰাকী সহপাঠী গৈছিলে আৰাধ্যা সৃষ্টি মালাকাৰ। তেওঁলোক দুয়োগৰাকীয়ে গুজৰাটত যি নেশ্যনেল পৰ্যায়ৰ কম্পিটিশ্যন হৈছিলে তাত চিলেকশ্যন হৈ পিনি চাইনাৰ মাকাওত যি ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল যোগাসন চেম্পিয়নশ্বিপ হৈছিলে তাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে আৰু তাত অংশগ্ৰহণ কৰি আমাৰ অসমৰ লগতে ভাৰতবৰ্ষলৈকে যি সুনাম কঢ়িয়াই আনিছে তাত মই নথৈ আনন্দিত হৈছোঁ। তেওঁ নিজৰ ইভেণ্ট ট্ৰেডিশ্যনেল আৰু আৰ্টিষ্টিক পেয়াৰ, ৰিদমিক পেয়াৰ আৰু আৰ্টিষ্টিক এনে 4টা ইভেণ্টত অংশগ্ৰহণ কৰিছিলে। তাৰে 3টা ইভেণ্টতে মেডেল বুটলিবলৈ সক্ষম হৈছে। ট্ৰেডিশ্যনেলত তেওঁ নিজৰ যি সাব জুনিয়ৰ গাৰ্লছ 12 to 15 বয়সৰ ভিত্তিত হৈছিলে তাত তেওঁ ফাৰ্ষ্ট পাবলৈ সক্ষম হৈছিলে। তাৰ পৰাই চিলেকশ্যন হৈ চেম্পিয়ন অফ দ্য চেম্পিয়নত তেওঁ কম্পিটিশ্যন কৰিবলৈ সক্ষম হৈছিলে আৰু তাত তেওঁ ছেকেণ্ড ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছিলে আৰু তাৰ লগতে তেওঁ আৰ্টিষ্টিক পেয়াৰত ছেকেণ্ড আৰু ৰিদমিক পেয়াৰত থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হৈছিলে। মই ভাবোঁ এই যি আমি অকণমান সহায় কৰিছোঁ এই সহায়ৰ লগতে অভিভাৱিকাসকলকো মই ধন্যবাদ কৰিছোঁ যাতে তেওঁ যি আৰ্থিক অৱস্থা সেই অৱস্থা যে কেনেকৈ নি পিনি চাইনাখন দেশত এখন খেল খেলাবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰাই তেওঁলোককো ধন্যবাদ দিছোঁ যাতে তাইক আৰু আগলৈ এনেকুৱা যিবিলাক খেল ধেমালি হয় সেইবিলাকত আগুৱাই নিবলৈ যেন সক্ষম হয়। মই বিৰিনাৰ দেউতাক হিচাপে আজি এই সফলতাত গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই কিবা এটা কৰিছোঁ বুলি ভবা নাই। মই জাষ্ট সময় আৰু অকণমান টকা পইচা সহায় কৰিছোঁ। বাকী বিৰিনাৰ প্ৰশিক্ষক আছে আৰু বিৰিনাৰ একক প্ৰচেষ্টাত হয়তো এই সফলতা আহিছে বুলি মই ভাবোঁ আৰু ল'ৰা ছোৱালীৰ সফলতাত মাক বাপেকৰ অনুভৱ হয়তো জুখিব নোৱাৰি। তথাপি মই ইয়াত প্ৰথম কৃতিত্ব দিম আমাৰ য়োগা গুৰু অৰ্থাৎ বিৰিনাৰ প্ৰশিক্ষক জিন্তু বুঢ়াগোহাঁই আৰু আটাইতকৈ মই বেছিকৈ কৃতিত্ব দিম আমাৰ ডিভাইন য়োগা চেণ্টাৰৰ এডভাইচাৰ ৰাজমণি মালাকাৰ আৰু প্ৰতীক্ষা হাজৰিকাক। তেখেতসকলৰ বলিষ্ঠ নেতৃত্বত হয়তো চাইনা নিচিনা জেগাত আজি এই খেলখন খেলি আহিব পাৰিছোঁ। সমস্যা আছে, আউট অফ কাউণ্ট্ৰি যদি যাব লগা হয় ভাষাৰ প্ৰব্লেম আছে, হয় ইংলিছ বুজি পায় নহয় হিন্দী বুজি পায়। তথাপি বাইদেউৰ এটা বলিষ্ঠ কৌশলী নেতৃত্বত আমি চাইনাহেন জেগাত ছোৱালীজনীৰ সফলতাৰ মুখ দেখিব পাইছোঁ আৰু মোৰ শুভাকাংক্ষীসকলৰ পৰা সদায়েই আশা কৰিম আশীৰ্বাদ।